লৈছে সেইমতে তেখেতসকল অসমলৈ আহিব। নিৰ্দিষ্টকৈ আমি সময় বা দিনটো আমি এই মুহূৰ্তত ক'ব পৰা নাই, কিন্তু নিশ্চিতভাৱে 2 এদিনৰ ভিতৰত তেখেতসকলৰ পৰা আমি সম্পূৰ্ণ খবৰ লাভ কৰিম আৰু কোনদিনা আহিব তাৰ লগত বিজেপি বিধায়িনী দলৰ বৈঠক আৰু NDA বিধায়িনী দলৰ বৈঠক হ'ব। গতিকে তাত নিশ্চিতভাৱে অসমৰ বিধানসভাৰ বিজেপি দলৰ নেতা আৰু NDA বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। আজি এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আছিলোঁ ৰাতিপুৱাৰে পৰা। গতিকে কেন্দ্ৰীয় যি আমাৰ কেন্দ্ৰীয় স্বাস্থ্য পৰিকাৰ কল্যাণ মন্ত্ৰী JP নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চেনী ডাঙৰীয়াক দায়িত্ব দিছে। গতিকে তেওঁলোকৰ পৰা এইমাত্ৰ আমি একো খবৰ পোৱা নাই, কিন্তু নিশ্চিতভাৱে কিছু সময় পিছতেই তেওঁলোকৰ পৰা খবৰ আহিব আৰু আমি আশা কৰিম তেওঁলোকে সোনকালে আহিব আৰু আমাৰ কামটো মোটামুটি সোনকালে কৰি পশ্চিমবংগৰ ফালে আমি আগবাঢ়িব লাগিব। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে দিলীপ শইকীয়াক যেতিয়া দায়িত্ব দিয়া হৈছিল সভাপতি হিচাপে, তেতিয়াই এই কথাটো কোৱা হৈছিল যে দিলীপ শইকীয়াৰ যিটো টাইটেল শইকীয়া মানে শতক, গতিকে 100 জনৰ ওপৰত। এইবাৰ 100+ যিহেতু NDA হৈছে, এই ক্ষেত্ৰত পুনৰ এই কথাটো চৰ্চালৈ আহিছে। এইটো দায়িত্ব লওঁতেই 17 জানুৱাৰী 2025 মুখ্যমন্ত্ৰী ডাঙৰীয়াই সভাপতি হিচাপে দায়িত্ব লওঁতে কৈছিল এষাৰ কথা, আৰু নিশ্চিতভাৱে এনেধৰণৰ কোনো বহুত মানে হেৰি কৰি লোৱা নাই বিষয়টো, কিন্তু চৰ্চালৈ আহিছে। আৰু আমি সামূহিকভাৱে নিৰ্বাচন খেলিছোঁ, কালেক্টিভলি নিৰ্বাচন খেলিছোঁ। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা গৃহমন্ত্ৰী ডাঙৰীয়ালৈ, ৰাষ্ট্ৰীয় সভাপতিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সকলোৱে আমি দলৰ তামাম আমাৰ যে কাৰ্যকৰ্তা আছে, একেবাৰে বুথৰ স্তৰৰ কাৰ্যকৰ্তাৰ পৰা ৰাষ্ট্ৰীয় স্তৰৰ কাৰ্যকৰ্তালৈকে সকলোৱে আমি সামূহিকভাৱে আমি নিৰ্বাচনত একেলগে সমান মানে লক্ষ্যৰে আৰু সমান দায়িত্বৰে আমি কাম কৰিছিলোঁ, আৰু তাৰ পৰিণাম নিশ্চয় দেখিছোঁ। সামূহিকতাত শক্তি থাকে, আৰু কালেক্টিভিটিত যেতিয়া আমি কাম কৰিছোঁ এটা কালেক্টিভ এটা চিন্তাৰে, নিশ্চয় তাত এটা ইতিবাচক আমি ফল দেখিবলৈ পাইছোঁ। আৰু সেইটো ঠিকেই হৈছে যে শইকীয়া মানে 100 জনৰ ওপৰত যাৰ দায়িত্ব থাকে, হয়তো আগতে আমাৰ আহোম স্বৰ্গদেউ সকলেও এনেকুৱা ধৰণৰ কাৰোবাক উপাধি দিয়া বুলি, হাজৰিকা, শইকীয়া, এনেধৰণৰ আমি শুনি আছোঁ গোটেই কথাবিলাক। এতিয়া অকলীয়া মোৰ দায়িত্বটো আৰু মোৰ সফলতাটো নহয়, এটা সামূহিক সফলতা। নিশ্চিতভাৱে ইয়াৰ শ্ৰেয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিব লাগিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব লাগিব, আৰু অসমৰ যি প্ৰায় 2.5 কোটি ভোটদাতা আছিল সকলোকে ইয়াৰ শ্ৰেয় দিব লাগিব। হিন্দুত্বৰ ৰাজনীতি আমি যদি চাওঁ, বিজেপিৰ যিখন প্ৰাৰ্থী তালিকা আছিল 90 জনীয়া, তাত সংখ্যালঘু সমষ্টিটো বিজেপিয়ে হিন্দু প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কালিৰ দিনটোত আমি যদি চাওঁ, তাতো আমি দেখিছোঁ যে শিৱৰ প্ৰতিচ্ছবি কালিৰ দিনটোত আপোনালোকে ইয়াত বাজপেয়ী ভৱনত লগাইছে। গতিকে হিন্দুত্বৰ ৰাজনীতি স্পষ্ট। 102 গৰাকী সনাতন আমাৰ পৰিচয়, চাওক সনাতন পৰিচয় আমাৰ। ইয়াৰ ঠাল ঠেঙুলি উপাসনা পদ্ধতি বিভিন্ন হ'ব পাৰে, যদিও উপাসনা পন্থ ভিন্ন, মূল সুতি যে নহয় চিহ্ন, বেদৰ মন্ত্ৰে ভিন্ন ৰূপে, একে পৰমেশ্বৰকে বন্ধু। এক ঈশ্বৰ, এক পৰমেশ্বৰ, যিটো আমাৰ ওপৰৱালা বুলি যাক কওঁ আমি। গতিকে উপাসনা পদ্ধতি বেলেগ বেলেগ, কোনোবাই মূৰ্তি পূজা কৰে, কোনোবাই নকৰিবও পাৰে, কোনোবাই হয়তো মানে নিৰাকাৰ ব্ৰহ্মক পূজা কৰে। গতিকে আচলতে মূল সুঁতিটোৱে সনাতনে। গতিকে সকলো সনাতনী, আৰু আপোনালোকে 102 জন যদি আজিৰ দিনত যদি বিধায়কৰ যদি পৰিসংখ্যা চায়, 101 জন বিধায়ক সনাতনী, আমাৰ মূল হিন্দু ধৰ্মৰ লগত তেওঁলোক জড়িত। এজন আছে আমাৰ খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ পৰা। গতিকে 102 জন আমাৰ বিধায়কৰ 101 জনেই মানে আমাৰ মূল আমাৰ ভাৰতীয় যিটো সভ্যতা, কৃষ্টি সংস্কৃতি, তাৰ লগত তেওঁলোকে একেবাৰে মানে সমাহিত হৈ থকা। আৰু ৰিহন দৈমাৰী ডাঙৰীয়াও আমাৰ যিহেতু সৰ্বধৰ্ম সমভাৱ, গতিকে সৰ্বধৰ্ম সমভাৱত ৰিহন দৈমাৰী ডাঙৰীয়াও আহিছে বিধায়ক হিচাপে BPF দলৰ পৰা নিৰ্বাচিত হৈ। গতিকে সনাতনটো বাদ দি আমাৰ পৰিচয় সদায় আধৰুৱা হৈ থাকিব। গতিকে সনাতন আমাৰ পৰিচয়। এই জয় মানে সনাতনৰ জয় বুলি ক'ব পাৰি। নিশ্চিতভাৱে আমি এই জয় ৰাইজৰ জয়, উন্নয়নৰ জয়, আই মাতৃৰ অসমীয়াৰ সুৰক্ষাৰ জয়। কিন্তু তাৰ লগত সনাতনী শক্তিটোকো আমি আজি পৰম কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। সনাতনী
আমাৰ ভাই ভনী সকলে যি ধৰণে এইবাৰ ভোটদান কৰিছে, ব্যাপক হাৰত যি ধৰণে ভোটদান কৰিছে, আপুনি যদি গোটেই পৰিসংখ্যাটো যায় তেতিয়াহ'লে NDA হিচাপে আমি প্ৰায় 50% ভোট লাভ কৰিছোঁ। 50% ভোট 44%ৰ পৰা আমি 50%লৈকে আমি যে আমাৰ ভোটৰ হাৰ যিটো বৃদ্ধি হ'ল, নিশ্চিতভাৱে ইয়াত সনাতনীৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ ইয়াৰ অংশীদাৰিত্ব আছে। ডিলিমিটেশ্যনক আপোনালোকে কিছুভাৱে ভাবেনে যে ডিলিমিটেশ্যনো সহায় কৰিব? বিভিন্ন কাৰক আছে, মই আগতেও কৈছোঁ। আমাৰ চৰকাৰৰ যিটো উন্নয়নী ধাৰা আৰু অসমীৰ বা অসমীয়া কৃষ্টি সংস্কৃতিৰ পৰম্পৰা সভ্যতাৰ সুৰক্ষাৰ যিটো দিশ আছে, লগতে আন্তঃগাঁথনিৰ পৰা স্বাস্থ্য, শিক্ষা, কৃষি বিভিন্ন ক্ষেত্ৰত আমি যি কাম কৰিছোঁ, সকলোবিলাক সমাহিত হৈ আছে। আৰু সনাতনো নিশ্চয় ইয়াৰ এটা সনাতনী যিটো আমাৰ শক্তি, সেই শক্তিটো এটা এংগুল এই নিৰ্বাচনৰ জয়ৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।